নমস্কাৰ। আহোম ৰাজত্বৰ কালত লোণ বা নিমখ আছিলনে? যদি আছিল লোণ বা নিমখ, সেয়া কিদৰে প্ৰস্তুত কৰিছিল বা ক'ৰ পৰা উৎপাদন কৰিছিল জানেনে? আহোম ৰাজত্বৰ কালত যথেষ্ট সংখ্যক লোণ পুং আছিল। সেই লোণ পুঙৰ পৰা উৎপাদিত লোণেৰে সমগ্ৰ অসমীয়া জাতিৰ কাৰণে জুৰিছিল। কিন্তু সেই লোণ পুঙৰ সৰহসংখ্যকেই আছিল পাহাৰত নগা আৰু আৱৰসকলৰ অধীনত। আনহাতে বৰহাট আৰু শদিয়াতো আছিল কেইবাটাও লোণ পুং। পাহাৰৰ পৰা নিমখ উৎপাদন কৰিবৰ কাৰণে বা লোণ উৎপাদন কৰিবৰ কাৰণে আহোমৰ এটা খেল আছিল। সেই খেল লোকক লোণপুৰীয়া বুলি কোৱা হৈছিল। লোণপুৰীয়াসকলে নগা আৰু আৱৰসকলৰ লগত মিলা মিছা পদ্ধতিৰে লোণ উৎপাদন কৰিছিল। লোণ পুঙৰ পৰা লোণ পানী উলিয়াই আনি কাকৰ বাঁহৰ চুঙাত সুমুৱাই জুইত পুৰি দুখৰীয়া নিমখ প্ৰস্তুত কৰিছিল। সেই লোণৰ দুভাগ আহিছিল আহোম ৰাজ্যলৈ আৰু এভাগ গৈছিল নগা বা আৱৰসকলৰ ওচৰলৈ। সেই লোণ কিন্তু ৰজাঘৰীয়া আৰু সম্ভ্ৰান্ত আহোমৰ বংশৰ লোকসকলেহে ব্যৱহাৰ কৰিব পাৰিছিল। আনহাতে সাধাৰণ লোকৰ কাৰণে কৃত্ৰিমভাৱে লোণ উৎপাদন কৰিছিল। পথাৰ, খাল, বিল আদিত পোৱা এবিধ পনীৰ সংগ্ৰহ কৰি আনি শুকুৱাই তাৰ পৰা কৃত্ৰিমভাৱে লোণ প্ৰস্তুত কৰিছিল, যি লোণ সাধাৰণ লোকে ব্যৱহাৰ কৰিছিল।